মৈৰাবাৰী হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰৰ 2024 কেন্দ্ৰ পৰিচালনাৰ প্ৰথমখন বৈঠক। চলিত 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে সবল পদক্ষেপ মৈৰাবাৰী হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰ কমিটিৰ। মৈৰাবাৰী হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰৰ পৰিচালনা সমিতিৰ আজি প্ৰথমখন পৰীক্ষা কেন্দ্ৰ পৰিচালনা কমিটিৰ বৈঠক অনুষ্ঠিত হয়। মৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা কমিটিৰ সভাপতি তথা পৰীক্ষা কেন্দ্ৰ পৰিচালনা সমিতিৰ সভাপতি হুছেইন মহম্মদ এহিয়াৰ সভাপতিত্বত আয়োজিত সভাত দুৰাবন্দী মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আবুল হাছিম আৰু প্ৰধান শিক্ষক আখতাৰ হুছেইন, আনিমুল হক আৰু সাইফুল ইছলাম সহকাৰী কেন্দ্ৰ সমন্বয়ক হিচাপে উপস্থিত থাকে। নতুন যিটো পৰীক্ষা কেন্দ্ৰ কমিটিৰ আজি আমি প্ৰথমখন বৈঠক অনুষ্ঠিত কৰিছিলোঁ। আমাৰ সকলো সদস্যসকল আছিলে। আজি আমি বিচাৰিছোঁ যে আগন্তুক যি আমাৰ পৰীক্ষা আহি আছে, এই পৰীক্ষাত আমি সুন্দৰভাৱে সুন্দৰ সফলতাৰে আমি কাম কৰি যাম। সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ আৰু যথেষ্টখিনি পৰামৰ্শ আমাৰ হাকিম ছাৰ দুৰাবন্দী তেখেতে দিছে। আমাৰ আনোৱাৰ হুছেইন চিৰাজী চাহাবে যথেষ্টখিনি পৰামৰ্শ আমাক আগবঢ়াইছে। সেই হিচাপে আমি সকলোৰে লগতে একেলগে আমি কাম কৰিম বুলি আশা কৰিছোঁ। কেন্দ্ৰ পৰিচালনা কমিটিৰ সভাপতি সহ আটাইকেইজন সদস্যৰ উপস্থিতিত বহুকেইটা গুৰুত্বপূৰ্ণ আলোচনা আৰু প্ৰস্তাৱ গৃহীত কৰা হয়। শেষত সকলোৱে মিলি আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা যাতে সুন্দৰকৈ আৰু নিয়ম নীতিৰ মাজেৰে অনুষ্ঠিত কৰিব পৰা যায় তাৰ প্ৰতি গুৰুত্ব দিয়া হয়। শেষত পৰীক্ষাটো সুচাৰুৰূপে পৰিচালনা কৰাত সকলোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশ্বাস দিয়ে। মৈৰাবাৰীৰ পৰা নচিদুৰ ৰহমান ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।